নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল ট্ৰুজবলৈ। বন্ধু বান্ধৱীসকল আজি মই গুৱাহাটীৰ এটা বিশেষ চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো LDA পদৰ কাৰণে প্ৰকাশ কৰিছে, LDA কাম টাইপিষ্ট পদৰ কাৰণে। গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে কেনেধৰণে কৰিব, শিক্ষা কিমান প্ৰয়োজন হ'ব, দৰমহা কিমান হ'ব ইত্যাদি সকলোখিনি বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ এই চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেকুৱা বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি যিটো বিজ্ঞাপন দেখাব বিচাৰিছোঁ, বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটোৱে বিজ্ঞাপনটো গুৱাহাটীৰ পৰা প্ৰকাশিত হয়। গুৱাহাটীৰ পৰা 26 জুন তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনটো যিখিনি পদ আছে, পদকেইটা হৈছে LDA পদ। এইটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। পদটো আপোনালোকে চাওক, পদটোৰ সবিশেষ ইয়াতে আপোনালোকে চাব পাৰিব। LDA কাম টাইপিষ্ট, এইটো নিশ্চয় আপোনালোকে দেখিছে। ইয়াত এটা পদ আছে আৰু পদটো হৈছে আনৰিজাৰ্ভ, অৰ্থাৎ কোনো কেটেগৰীৰ কাৰণে ইয়াৰে ৰিজাৰ্ভেশ্যন কৰি দিয়া হোৱা নাই। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ কিমান হ'ব আপোনালোকে এইটো চাওক, 14,000 টকা। পে' বেণ্ডটো আপোনালোকৰ অৰ্থাৎ যিটো স্কেলটো হ'ব, স্কেলটো 14,000 টকাৰ পৰা হ'ব। আৰু প্লাছ আপোনালোকৰ থাকিব ইয়াতে গ্ৰেড পে'টো থাকিব আপোনালোকৰ 6,200 টকা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব এইটো কথা আপোনালোকে চাই ল'ব পাৰিব। কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেট অৰ্থাৎ আপোনালোকৰ BA বা BSc বা BCom হ'ব লাগিব। এনি ডিচিপ্লিনত আপোনালোকে পাছ কৰিব লাগিব। আৰু পাৰ্চেণ্টেজ আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। আৰু লগত আপোনালোকক বিচৰা হৈছে যে ডিগ্ৰী বা ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ থাকিব লাগিব। আৰু লগতে আপোনালোকৰ যে ইউ হেভ মাষ্ট দ্য নলেজ অফ অফিচ লেংগুৱেজ অফ আছামিজটো মাষ্ট বি জানিব লাগিব আপোনালোকে, এইটো কথা ইয়াতে উল্লেখ আছে। আৰু এটা কথা কোৱা হৈছে যে ইউ হেভ মাষ্ট হেভ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলিভেণ্ট ফিল্ড। আপোনালোকে এই বিভাগত কাম কৰা ফিল্ডত যিকোনো ধৰণৰ কাম কৰা 1 বছৰৰ অভিজ্ঞতা ইয়াতে বিচৰা হৈছে। এইটো নিশ্চয় আপোনালোকে দেখিলে। ইয়াৰ পদটোৰ কাৰণে যিখিনি কোৱালিফিকেশ্যন লাগে গোটেইখিনি কৈ দিয়া হৈছে। প্ৰথম কথা আপোনালোকক ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। গ্ৰেজুৱেশ্যনত 55% মাৰ্ক লাগিব। আৰু লগতে আপোনালোকৰ কি লাগিব, ডিপ্ল'মা লাগিব বা ডিগ্ৰী লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ। আৰু আপোনালোকে অসমীয়া শুদ্ধকৈ বা ভালকৈ জানিব লাগিব আৰু ক'ব পাৰিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাৰ কথা আছে। বয়সটো 1/1/2025লৈকে ধৰা হ'ব। ইয়াতে উল্লেখ কৰা আছে 1/1/2025লৈকে আপোনালোকৰ বয়সটো 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল SC আৰু ST কেণ্ডিডেট তেওঁলোকক ইয়াতে আপাৰ এজৰ 5 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 45 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ পাব, অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। নিশ্চয় আপোনালোকে ইয়াৰ বয়সৰ কথাটো জানিব পাৰিলে, শিক্ষাগত অৰ্হতা জানিলে, বয়সৰ কথা জানিলে। আৰু ইয়াত কেনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰ হ'ব। চিলেকশ্যন প্ৰচিডিঅ'ৰটো 3টা ধৰণত আপোনালোকৰ 3টা ষ্টেপত হ'ব। এই 3টা ষ্টেপ আপোনালোকে দেখিছে। ফাৰ্ষ্ট হ'ব আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ছেকেণ্ড আপোনালোকৰ হ'ব স্কিল টেষ্ট ইন কম্পিউটাৰ টাইপিং, কম্পিউটাৰ টাইপিঙৰ টেষ্ট হ'ব। নেক্সট আপোনালোকৰ হ'ব 3 নম্বৰটো ভাইভা। গতিকে এই 3টা পৰ্যায়ত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। তাৰপিছতে আপোনালোকৰ ইয়াতে এপইণ্টমেণ্ট দিয়া হ'ব। এইখিনি কথা বিজ্ঞাপনত উল্লেখ আছে। আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব, এপ্লাই আপোনালোকে কেনেধৰণে কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। আছাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম, এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে নিৰ্দিষ্ট ইয়াতে দিয়া যিটো এড্ৰেছ আছে সেই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব। ইয়াৰ লগত আপোনালোকে কি কি ডকুমেণ্টছ পঠিয়াব লাগিব এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ লগত আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মখন দিব, তাৰ লগত আপোনালোকৰ ৰিলিভেণ্ট যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবিলাক আপোনালোকে দিব লাগিব। যেনে আপোনালোকৰ 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ উইথ ছিগনেচাৰ সহ 2 কপি
ফটো আপোনালোকে দিব লাগিব। নাম্বাৰ 2ত আপোনালোকে যে সেলফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েল ইন ছাপৰ্ট অফ হিজ হাৰ এজৰ কাৰণে আপোনালোকৰ বয়সৰ কাৰণে যিখন আপোনালোকে প্ৰডিউচ কৰিব, যেনে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট হওক বা আপোনালোকৰ SSLC এডমিট বা চাৰ্টিফিকেট যদি আপোনালোকে প্ৰডিউচ কৰে সেইটো প্ৰডিউচ কৰিব পাৰিব। লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি এইখিনিও আপোনালোকে সেলফ এটেষ্টেড কৰি দিব লাগিব। আৰু 3 নম্বৰতে কোৱা হৈছে যে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটো আপোনালোকে দিব লাগিব। আৰু 5 নম্বৰতে আপোনালোকক কোৱা 4 নম্বৰত আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বা ডিগ্ৰী যিখন আছে সেইটোৰ আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব লাগিব। আৰু যদি এক্সপিৰিয়েঞ্চ আছে 1 year যিটো এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটো আপোনালোকে লগত গাঁঠি দিব লাগিব। এইখিনি বস্তুৰ লগত আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। ইয়াতে আপোনালোকে পঠিয়াব লাগিব, যিহেতু পদটো গুৱাহাটীৰ পৰা ওলাইছে গতিকে ইয়াৰ এড্ৰেছটো আপোনালোকক মই কৈ দিছোঁ। এইটো আপোনালোকে এড্ৰেছটো চাই লওক। এইটো এড্ৰেছটো মই যিটো বল্ড কৰি দিছোঁ এইটোৱে ইয়াৰ এড্ৰেছটো। দ্য প্ৰেচিডিং অফিচ লেবাৰ কোড গুৱাহাটী হেংৰাবাৰী কামৰূপ মেট্ৰ' আছাম 781086 এই নম্বৰত আপোনালোকে 36 781036 এই এড্ৰেছত আপোনালোকে ডকুমেণ্টছটো পঠাব লাগিব বা ফৰ্মখন আপোনালোকে পঠিয়াব লাগিব। এড্ৰেছটো আপোনালোকে বুজি পালে। ইয়াৰ যিটো এনভলপত আপোনালোকে পঠিয়াব এনভলপটোৰ ওপৰত আপোনালোকে এইটো বস্তু লিখি দিব লাগিব, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ LDA কাম টাইপিষ্ট ইন দ্য অফিচ অফ দ্য লেবাৰ কোড গুৱাহাটী এইটো আপোনালোকে লিখি দিব লাগিব। আৰু ইয়াত ফৰ্মখন আপোনালোকে পঠিয়াব লাগিব। লাষ্ট ডেটটো আপোনালোকৰ হৈছে 10 জুলাই 2025। এইটো আপোনালোকে দেখিছে ইয়াতে 10 জুলাই 2025লৈকে আপোনালোকৰ ডেটটো দিয়া হৈছে। গতিকে আপোনালোকে 10 জুলাইৰ ভিতৰত ইয়াত পোৱাকৈ ফৰ্ম পঠাব লাগিব। আপোনালোকে বাই পোষ্টেল আপোনালোকে পঠিয়াব পাৰে বা অফিচৰ ড্ৰপ বক্সত আপোনালোকে জমা দিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। গোটেইখিনি কথা মই আপোনালোকক জনালোৱেই। আৰু সবিশেষ যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত গৈ বিজ্ঞাপনটো ডাউনলোড কৰি লৈ তাৰ পৰাও আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আৰু যদি কিবা বিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোলৈ কমেণ্ট কৰিব পাৰে। মই কমেণ্ট কৰিলে মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।